আপোনাৰ দুই ধৰণৰ আমি এতিয়ালৈকে দেখিছো যে ছিংগাপুৰত যিটো তদন্ত চলিছে তাৰ ফলাফল বেলেগ আহিছে আৰু অসমৰ পৰা যিটো তদন্ত চলিছিলে তাৰ ফলাফল বেলেগ আহিছে গতিকে এনেকৈ আচলতে দুইখন দেশত জুবিনদাৰ হত্যাকাণ্ডক লৈ হৈ থকা যিটো তদন্ত প্ৰক্ৰিয়া বা গোচৰটো যি ধৰণে চলিছে সেইটোৰ দ্বাৰা আচলতে জুবিনদাই ন্যায় পাবনে নাই এটা জাজমেণ্ট দুইখন কোৰ্টত বেলেগ বেলেগকে আহিব এতিয়া কাৰণ তাত পুলিচ যি ইনভেষ্টিগেশ্যন এজেঞ্চি আছে তেওঁলোকৰ মতে ফাউল প্লে নাই আৰু আমাৰ অসমত যি তদন্ত কৰা হৈছিলে অসমৰ আপোনাৰ SITৰ জৰিয়তে তেওঁলোকৰ মতে আচলতে হত্যা কৰা হৈছিলে গতিকে গোটেই কথা বতৰাৰ পৰা বিসংগতি আপোনালোকে নিশ্চয় দেখিছে আৰু আমি সেইকাৰণে প্ৰথমতে কৈ আছিলো যে এই জুবিনদাৰ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত আচলতে যি ধৰণৰ তদন্ত হ'ব লাগিছিলে সেইটো তদন্ত কৰা নাই আৰু জুবিনদাই ন্যায় নাপায় আৰু আমি আশংকা কৰা ধৰণে আচলতে বৰ্তমান সময়ত গোটেই কথাখিনি আগবাঢ়ি গৈ আছে আৰু আপোনালোকে নিশ্চয় দেখিছে লাহে লাহে আপোনাৰ যি কেইগৰাকী ইতিমধ্যে SIT অভিযুক্ত হিচাপে কোৰ্টত প্ৰডাকশ্যন দিছে যিবিলাকৰ বিৰুদ্ধে এলিগেশ্যন আনিছে বা যিবিলাকৰ বিৰুদ্ধে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে আৰু তেওঁলোকৰ পক্ষতো বৰ্তমান সময়ত অধিবক্তা নামি পৰিছে যে আমি দেখিছিলো যে 3 তাৰিখৰ দিনাই অমৃত প্ৰভা মহন্তৰ হৈ বেল পিটিশন এপ্লাই কৰা হৈছে গতিকে আপোনালোকে লাহে লাহে দেখিব যে জুবিনদাক হত্যা কৰা যিসকল ব্যক্তি তেওঁলোক আচলতে লাহে লাহে আপোনাৰ মুকলি আকাশৰ তললৈ ওলাই আহিব অধিবক্তাবিলাক যিহেতু আহিছে তেওঁলোকৰ পক্ষত